নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছে। আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে আমি কিছুমান কাম কৰি থকা। এয়া হৈছে আমপ্ৰাভেলীৰ অৰেঞ্জ ফেষ্টিভেলৰ এটা কাম, য'ত আমি বনাই আছো এটা 8 ফিট ওখ অৰেঞ্জ। এই কামটোত মই লালু ৰাহাঙক সংগ দিছোঁ। তারলে ইয়ার মনে নাই কা চম্ভালিব পাৰিব নেকি চম্ভালিব পাৰিব এইটো কোনে তেলটো কোনে হেৰি কৰিছিলা ওই জায়গা আছে না হ্যাঁ যিমানখিনি যাওঁ আৰু যাও আকৌ যাওঁ আকৌ আপুনি যাবি গেম এটা আছে যে বেলুনটো সোমাই মেলি যে দৌৰি থাকে যাওঁনে যাওঁনে এয়া দেখিছে, অৰেঞ্জ বনাই থকাৰ সময়ত আমাৰ পৰিৱেশটো আন্ধাৰ হৈ গৈছিল আৰু বেকগ্ৰাউণ্ডত এখন আকাশ দেখা পোৱা গৈছিল, য'ত আকাশখনৰ ৰং সলনি হৈ গৈছিল আৰু মই মোবাইলৰ কেমেৰাত কেপচাৰ কৰি থৈছিলোঁ। এয়া হৈছে যিদিনা অৰেঞ্জ ফেষ্টিভেল হ'ব তাৰ আগদিনাখনৰ ৰাতি ভাগ আমি ইনষ্টলেশ্যন কৰি থকাৰ অৱস্থাত। সঁচাকৈ পৰিৱেশটোৰ আশে পাশে যেতিয়া আমি ঘূৰিছোঁ তেতিয়া দেখিবলৈ পোৱা গৈছে বাঁহেৰে খেৰেৰে নেচাৰেল কিছুমান বস্তুৰে বহুত কিবা কিবি বনাই থৈছে তেওঁলোকে। আমি দেখি আপ্লুত হৈছিলোঁ। কুঁৱলী চাৰিওদিশে কুঁৱলী, কিন্তু কুঁৱলীৰ মাজত এইটো কি দেখিছে এইটো অৱশেষত আমি এইটো বনাই শেষ কৰিলোঁ। আমাৰ প্ৰজেক্ট 4 দিনমান হৈছিলে এই প্ৰজেক্টটো হাত দিয়া, আৰু আজি
আজি আমি শেষ কৰিছোঁ। চব কুঁৱলী। আপোনালোকক মই গেটখন দেখাইছোঁ হা। গেটখন চাওক খুব সুন্দৰভাৱে বনাইছে। মাজভাগত যিটো খুঁটা দেখিছে তেওঁলোকৰ কাৰ্বি জনগোষ্ঠীৰ এটা সাংস্কৃতিক প্ৰতীক বুলি ক'ব পাৰি। পৰিৱেশটোৰ চৌপাশে লক্ষ্য কৰিলে দেখা পোৱা যায় যে কিছুমান টঙি ঘৰ সাজি থোৱা দেখা পোৱা যায়। আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'টোত যে কিছুমান টঙি ঘৰ, হয়তো মই এটা ঘৰে আপোনাক দেখাইছোঁ, এনেকুৱা সৰু সৰু টঙি ঘৰ পৰিৱেশটোৰ চৌপাশে ধুনীয়াকৈ বনাই থৈছে। আৰু আমি ইনষ্টলেশ্যন কৰোঁতে আমি কিছুমান অসুবিধাত পৰিছিলোঁ, যদিও আমাৰ ভাল লাগিছিল। কাৰণ মেঘালয় বৰ্ডাৰৰ একেবাৰে কাষতে এই অনুষ্ঠানভাগী হৈ আছিল। আৰু তাত কুঁৱলী ইমান ঘন কুঁৱলীৰ মাজত আমি কাম কৰি আছিলোঁ। অৱশেষত আমি ঠাণ্ডাত থাকিব পৰা নাছিলোঁ। তথাপিও আমাৰ ভাল লাগিছিল। আমাৰ কামটোৰ যিটো সফল সামৰণি আমি কৰিলোঁ, আমাৰ খুবেই মনত আনন্দ ভাৱ জাগি উঠিছিল সেই সময়খিনিত। ধন্যবাদ।